আগত ৰেচন কাৰ্ড নাছিলে আমি ঘৰে ঘৰে মানুহক ৰেচন কাৰ্ড দিলোঁ এতিয়া যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সিমান মানুহৰ ঘৰতে অৰুণোদয় দিয়াৰো আমি এটা নতুন কাৰ্যসূচী হাতত ল'ব খুজিছোঁ তাৰ মানে ঘৰে ঘৰে ৰেচন কাৰ্ড ঘৰে ঘৰে অৰুণোদয় তৃতীয়তে আমি যাৰ ঘৰত ৰেচন কাৰ্ড আৰু অৰুণোদয় আছে সেই পৰিয়ালতে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম তাৰ মানে 5 লাখ টকাকৈ বিনামূলীয়া চিকিৎসা সেই ঘৰতে উজ্জ্বলা গেছ আৰু এটা নতুন আমি কাম কৰিব খুজিছোঁ যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰে এজন মুৰব্বী মানুহ থাকে সেই মুৰব্বী মানুহজনৰ যদি কিবা কাৰণত এক্সিডেণ্ট হয় মৃত্যু মুখত পৰে পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হয় এইবাৰ আমি চিন্তা কৰিছোঁ যে সেই পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰী খৰচত আমি এটা বীমা কৰাই দিম ইন্স্যুৰেন্স ৰাইজে দিব নালাগে ইন্স্যুৰেন্স চৰকাৰে দিব ইন্স্যুৰেন্সৰ প্ৰিমিয়াম তেওঁলোকৰ দুৰ্ঘটনা বা মৃত্যু হলে এটা বিনা পইচাৰ ইন্স্যুৰেন্সে দি আমাৰ পাব্লিকে যাতে তাৰ লাভ উঠাব পাৰে কিবা হলেও যাতে আৰ্থিক সাহায্য লাভ কৰিব পাৰে আপোনালোকে শুনিছে লাখপতি বাইদেউ বনাবৰ কাৰণে আমাৰ প্ৰচেষ্টা আৰম্ভ হৈছে সকলোৰে বেংকৰ একাউণ্টে বাইদেউসকলৰ টকা আহিব এবাৰ আহিলে দুবাৰো আহিব দুবাৰ আহিলে তিনিবাৰো আহিব মুঠতে লাখপতি নবনোৱালৈকে একাউণ্টত টুপুং কৰি টকা আহি থাকিব কিন্তু লাখপতি মই বনালে নহব এখন হাতেদি তালি নবজিব বাইদেউসকলেও কষ্ট কৰিব লাগিব আৰু চৰকাৰে সহায় কৰিব লাগিব আৰু দুইখন হাত মিলি আমি অসমৰ আই মাতৃসকলক লাখপতি বাইদেউ বনাব লাগিব এইটো এটা আমাৰ কাম দায়িত্ব আমি নতুন কাম হাতত লৈছোঁ আৰু এইবাৰ আৰু এটা কাম আমি হাতত লৈছোঁ যে এইবাৰ মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত আমি অসমৰ সকলো ছোৱালীক মেট্ৰিক পাছ কৰা ছোৱালীক আমি কলেজত পঢ়াৰ ব্যৱস্থা কৰিব লাগিব কলেজত সিট নহলে কেকে হেন্ডিক ওপেন ইউনিভাৰ্সিটি হলেও আমি যোগ কৰাব লাগিব আৰু যিবিলাক ছোৱালীয়ে এইবাৰ এডমিশন লব এডমিশনটো বিনামূলীয়াই যিসকল ছোৱালীয়ে কলেজত এডমিশন লব তেওঁলোকক পঢ়িবৰ বাবে চৰকাৰে তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা দিব আৰু যিসকলে ডিগ্ৰীত পঢ়িব তেওঁলোকক 12,500 টকা দিয়া হ'ব আৰু যিসকলে ইউনিভাৰ্সিটিত পঢ়িব তেওঁলোকক 25,000 টকা দিয়া হ'ব এই আঁচনিও আজি আমি আৰম্ভ কৰিছোঁ অৰ্থাৎ ছোৱালীসকলক কলেজত আনা আই মাতৃসকলক লাখপতি বনোৱা ৰেচন কাৰ্ডৰ লগত অৰুণোদয় যোগ কৰা আমি বহুত নতুন কাম চৰকাৰখনৰ বাবে আমি কৰি আছোঁ যাতে অসমৰ মানুহৰ আমি উন্নতি কৰিব পাৰোঁ